খুৰীদেউ ভালনে আপোনাৰ? ভাল ভাল। কি কাম লাগি আছিলে? এই পলু ভাঙি আছিল। এৰী পলু নেকি? এৰী পলু। অঁ দেখুৱাব এতিয়া? চাব পাৰিবা? অঁ ক'ত আছে দেখুৱাওকচোন। এই ভিতৰতে আছে। অঁ অঁ এয়া এৰী পলু ৰংটো যে সোণালী ৰঙৰ কেলে? এইটো আমি এনে পলু সোণালী ৰঙৰ কিনি আনিছিলোঁ। হেৰি জাতটোৱে তেনেকুৱা? জাতটোৱে তেনেকুৱা। হয় হয়। সোণালী ৰঙৰ দিছিলে। অঁ এনেই এৰী পলুটো এনেকৈ ৰংটো বগা হয়। ৰংটো বগাও আছে, এনেকুৱা হেৰি সোণালী ৰঙো আছে। হয় হয়। দুটা কালাৰ আছে। এয়া মানে দাদাই জালিৰ পৰা এৰুৱাই আছে। এইটো জালি বুলি কয় নে কি কয়? এই শুকান পাত যিটো বান্ধি দিয়ে কি বুলি কয়? জালি বুলি কয়। অঁ তাৰমানে জাল ধৰে যে ইয়াতে, হয় হয়, সেইটোকে জালি বুলি কয়। হয় হয়। সেইটো বান্ধ নেবান্ধিলে নেকি না? আজি নতুনকৈ দিয়া। হয় হয়। সেইখিনি আকৌ বেলেগকৈ দিয়া হৈছে। এয়া এইফালে পকিবলৈ বাকী আছে, কিছুমান পলুৱে পাত খাই আছে, এৰী পলু। এইবোৰ এৰা পাত দিয়া হৈছে, কেঁচুপাতো দিব পাৰি। কেঁচুপাতো দিয়ে। হয়। কেঁচুপাত মিক্সকৈ খুৱাই। আৰু বেলেগ কিবা পাত দিয়ে নেকি? এইখন এৰী চাদৰ হয়, এৰী মুগা সূতাৰ পৰা বোৱা। এইখন অসমীয়া সমাজত বৰ সন্মানৰ কাপোৰ। যেনে ধৰক মুগাৰ মেখেলা চাদৰ সন্মানৰ, ঠিক তেনেকৈ এইখনৰো আদৰ আছে অসমীয়া সমাজত। আৰু আমাৰ উজনি অসমত অসমীয়া মানুহে এইখন কাপোৰক বৰ সন্মান কৰে। ইয়াক বিশেষকৈ ঠাণ্ডা দিনত ব্যৱহাৰ কৰা হয়। এই কাপোৰখন গাত ল'লে বহুত লাগে। এতিয়া আপোনালোকক মই এৰী পলু কেনেকৈ সিজাই বা ইয়াৰ বাকলি কেনেকৈ গুচাই মই তাকে দেখুৱাম। এই পলু জাত দুটা আছে, এটা এইটো বগা আৰু এইটো সোণালী ৰঙৰ। ইয়াক সিজাবৰ কাৰণে কলখাৰ ব্যৱহাৰ কৰা হয়। মই কলখাৰ তৈয়াৰ কৰি লৈছোঁ। এয়া খাৰখিনি চাকি লৈছোঁ। এইটো লেটা হ'ল, এই দুটা লেটা হোৱা নাই, আৰু অলপ সময় লাগিছিলে এইকেইটা লেটা হ'বৰ কাৰণে, বাকী থাকিলে। ইয়াৰ পাছত মই সূতাটো এনেকৈ বহলাই দিছোঁ। এইটো খুটি পুতি লৈছোঁ। এইটো কলি বুলি লোৱা বুলি কয়। এইটো এনেকৈ ইয়াত দিছোঁ। এই সূতাখিনি তেতিয়া কাটিবলৈ সহজ হয়। লেটাখিনি চিৰি শেষ কৰিলোঁ। এয়া কাৰেণ্টটো গুচি গ'ল, অলপ আন্ধাৰ আন্ধাৰ হৈছে। আৰু এয়া কলিটো সূতাখিনি মুগাৰ পৰা যিটো সূতা ওলালে, এৰী পলুৰ পৰা যিটো সূতা ওলালে, সেয়া এইটো কলি। লেটা ভাজিটো বনোৱা হৈছে। মছলা বেছি ব্যৱহাৰ নকৰোঁ। মছলা ব্যৱহাৰ কৰিলে ভাল নালাগে লেটা। এয়া ভাজি হৈ গ'ল। অলপ পাছতে ভাতৰ লগত পৰিৱেশন কৰা হ'ব। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ যাচিছোঁ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।